তা পৰিয়ালৰ বিশেষ নাম হিচাপে হোক প্ৰিয়ংকা গান্ধীৰ নাম বহুতে জানে আৰু সেইগৰাকী প্ৰিয়ংকা গান্ধী তেখেতৰ পুত্ৰ ৰেহান ভাদ্ৰাৰ বিয়া আৰু প্ৰিয়ংকা গান্ধীৰ পুত্ৰৰ বিয়া সেই খবৰটো আমি আপোনালোকক জনাটো প্ৰয়োজন এই কাৰণে কাৰণ জনাজাত এটা পৰিয়াল গান্ধী পৰিয়াল ৰাহুল গান্ধী সোনিয়া গান্ধী প্ৰিয়ংকা গান্ধী বা প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভাদ্ৰা বিভিন্ন ধৰণৰ ঘটনাক্ৰমত বা বিভিন্ন ধৰণৰ প্ৰসংগত এওঁলোকৰ নামটো উচ্চাৰিত হয় সেইটো বাৰু অন্য বিষয় ৰাজনীতিৰ বিষয় বা সামাজিক বিষয় কিছুমান তাত আছে কিন্তু আমি আজি এওঁলোকৰ পুত্ৰৰ কথা অলপ পাতিম কিন্তু পুত্ৰৰ দূৰ দূৰণিলৈকে ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাই নামটো পুনৰ কৈছোঁ ৰেহান ভাদ্ৰা অৱশ্যে পাছত এফিডেভিট কৰাই নামটো অলপ সলনি কৰিছিল ৰেহান ৰাজীৱ ভাদ্ৰা কৰা হৈছিল বুলি আমি শুনিছিলোঁ যি কি নহওক ৰেহান ভাদ্ৰাৰ বিয়া কইনা কোন কইনাৰ কথাও ক'ব বিচাৰিছোঁ ৰেহান ভাদ্ৰা এগৰাকী ভিজুৱেল আৰ্টিষ্ট হয় তেওঁ বিভিন্ন ধৰণৰ চিত্ৰনাট্য বা ডকুমেণ্টাৰী বা এনেকুৱা ধৰণৰ কামৰ সৈতে জড়িত ক্ৰিয়েটিভ কামৰ সৈতে জড়িত সৃষ্টিশীল কামৰ সৈতে জড়িত ৰেহান ভাদ্ৰা মানে প্ৰিয়ংকা গান্ধীৰ পুত্ৰ আৰু যিগৰাকী কইনা যাৰ সৈতে বিয়া সেই কইনাগৰাকীৰ নাম হৈছে অভিভা বেগো এনেধৰণৰ সৃষ্টিশীল কামৰ সৈতে জড়িত এইখন আলোকচিত্ৰ অভিভা বেগৰ এয়া প্ৰিয়ংকা গান্ধীৰ পুত্ৰ অভিভা বেগ আৰু অভিভা বেগৰ এটা বিশেষ সুনাম আছে কেৱল মাত্ৰ এগৰাকী সৃষ্টিশীল কৰ্মী হিচাপে নহয় বা এগৰাকী শিল্পী হিচাপে নহয় তেখেতে এগৰাকী ভাল ফুটবল খেলুৱৈ হিচাপেও সুনাম অৰ্জন কৰিছে আৰু আন কৃতিত্ব আছে ভাল আঁকে ছবিৰ সৈতে জড়িত সেইবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে মানে কলাত্মকভাৱে এওঁলোকে আগবাঢ়ি যোৱাৰ এটা পৰিকল্পনা লৈছে আৰু পুত্ৰৰো সেইটোৱেই সপোন আৰু পুত্ৰই সেই অনুপাতে যেনেধৰণৰ কেৰিয়াৰ তেওঁ নিজে বাছি লৈছে সেই কেৰিয়াৰৰে এগৰাকী জীৱনসংগী লাভ কৰিবলৈ গৈ আছে অভিভা বেগৰ কথা অলপ কৈ দিওঁ আমি অভিভা বেগ দিল্লীৰ এগৰাকী বাসিন্দা দিল্লীৰ মডাৰ্ণ স্কুলৰ পৰা তেওঁ নিজৰ শিক্ষা সমাপ্ত কৰিছিল আৰু বৰ্তমান মিডিয়া প্ৰডিউচাৰ হিচাপে তেওঁ কাম কৰি আছে ফটোগ্ৰাফাৰ হিচাপে তেওঁ কাম কৰি আছে জিন্দাল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা তেওঁ মিডিয়া কমিউনিকেশ্যন আৰু জাৰ্নেলিজিমত ডিগ্ৰী আহৰণ কৰিছিল আৰু লগতে সমান্তৰালভাৱে ভিজুৱেল ষ্টৰি টেলিং আৰু আন কেতবোৰ কামত ডকুমেণ্টাৰী নিৰ্মাণত ডকুমেণ্টাৰী প্ৰজেকশ্যনৰ সৈতে তেওঁ জড়িত লগতে ইণ্ডিয়া আৰ্ট ফেয়াৰত বহুকেইখন তেখেতৰ ফটো সেই এক্সিবিশ্যনত প্ৰদৰ্শিত হৈছিল নিজে ছবিও আঁকে সমান্তৰালভাৱে তেওঁ ফটো তোলেও মানে ফটোগ্ৰাফাৰো হয় আৰু সেই ফটোবোৰ ইণ্ডিয়ান আৰ্ট ফেয়াৰত মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হ'বলৈ সক্ষম হৈছিল এটিলায়াৰ 11 নামৰ এটা বিশেষ ক্ৰিয়েটিভ ফটোগ্ৰাফী প্ৰডাকশ্যন হাউচৰ সৈতে এইগৰাকী জড়িত নামটো ইতিমধ্যে কৈছোঁ অভিভা বেগ এই কামৰ সৈতে জড়িত আৰু খেলৰ যদি কথা কওঁ খেলৰ পৃষ্ঠভূমিত বিশেষভাৱে নেশ্যনেল লেভেলৰ এগৰাকী ফুটবল খেলুৱৈ হিচাপে তেওঁ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে এতিয়া এই অভিভা বেগৰেই প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰেহান ভাদ্ৰাৰ সৈতে বিবাহ আৰু এই বিষয়বোৰ চৰ্চিত হৈ থাকে সময়ে সময়ে যিহেতু এনেকুৱা ধৰণৰ যিবোৰ ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা ব্যক্তিত্ব আছে তেওঁলোকৰ পৰিয়ালৰ যিকোনো সদস্যৰ বিবাহ সূত্ৰে বা বিবাহৰ সময়ছোৱাত এই বিষয়বোৰ শিৰোনামলৈ আহে আৰু বাতৰি শিৰোনাম দখল কৰে তেওঁলোকৰ পৰিয়ালৰ অৱশ্যে আজিলৈকে প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰৰ কথাটো আনুষ্ঠানিকভাৱে কোনো গমো পোৱা নাছিল তেওঁলোকে সেয়া ৰাজহুৱা নকৰেও বা ৰাজহুৱাভাৱে সেই বিষয়বোৰ আলোচনা নহয়ও কাৰণ পুত্ৰৰ ৰাজনীতিৰ সৈতে দূৰ দূৰণিলৈকে কোনো সম্পৰ্ক নাই যদিও তেওঁলোকৰ এটা সপোন আছিল যে পুত্ৰক ৰাজনীতিৰ মাজলৈ আনিব বা এই সমাজৰ বিভিন্ন বিষয়বস্তুৰ জ্ঞান দি সমাজৰ এগৰাকী নেতা হিচাপে প্ৰতিষ্ঠিত কৰাৰ এটা চেষ্টা আছিল অৱশ্যে এটা সাক্ষাৎকাৰত এবাৰ প্ৰিয়ংকা গান্ধীয়ে তেনেধৰণে আশা প্ৰকাশ কৰিছিল কিন্তু তাৰ বিপৰীতে পুত্ৰই নিজৰ মনৰ ইচ্ছামতে সৃষ্টিশীল কামত জড়িত হ'ব বিচাৰে সেই সৃষ্টিশীল কামতে নিজকে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে সেইটো গুৰুত্বপূৰ্ণ কথা আৰু লগতে আমি যদি আন কেতবোৰ বিষয়বস্তু চাওঁ যে এওঁলোকৰ এই বিয়াখনত বহুকেইগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হ'ব বুলি শুনিবলৈ পাইছোঁ দেশৰ ৰাজনীতিৰ ক্ষেত্ৰখনৰ ব্যক্তি স্বাভাৱিকতে থাকিবই এটা ৰাজনৈতিক পৰিয়াল যিহেতু সমান্তৰালভাৱে উদ্যোগ বাণিজ্য আৰু আন কেতবোৰ বিষয়ৰ ব্যক্তিকো আমন্ত্ৰণ জনোৱা হ'ব বুলি আমি শুনিবলৈ পাইছোঁ আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু বিশেষ প্ৰতিবাদৰ ব্যক্তিকো আমন্ত্ৰণ জনোৱা হ'ব বহু চলচ্চিত্ৰৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হলিউডৰ বা আন কেতবোৰ বিশেষ কৰ্ম অথবা শিল্পকৰ্মৰে জড়িত ব্যক্তিত্ব সৃষ্টিশীল কামৰ সৈতে জড়িত ব্যক্তিক আমন্ত্ৰণ জনোৱা হ'ব বুলি আমি শুনিবলৈ পাইছোঁ আমি বিগত সময়ত দেখিবলৈ পাইছিলোঁ যেতিয়া এনেকুৱা ডাঙৰ পৰিয়ালৰ সন্তানৰ বিবাহ হয় তেতিয়া বহুত নামী ব্যক্তিত্বক আমন্ত্ৰণ জনোৱা হয়
সেই নামী দামী ব্যক্তিত্ববোৰে শোভাবৰ্ধন কৰে একোটা অনুষ্ঠান বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান অতি জাকজমকীয়া হৈ পৰে আনন্দ আম্বানীৰ বিয়াৰ ক্ষেত্ৰতে হওক বা আন যিসকল বিশেষ চৰ্চাত থকা ব্যক্তি তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰতে হওক সেই ছবিবোৰ আমি দেখিবলৈ পাইছিলোঁ আৰু ঠিক একেধৰণেই প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট বাদ্ৰাৰ পুত্ৰৰ বিয়াতো হয়তো তেনে এক পৰিৱেশ দেখা পোৱা যাব পাৰে সেই সম্ভাৱনা ব্যক্ত কৰা হৈছে যি কি নহওক বিয়াৰ আন্তৰিক শুভকামনা আমাৰ আছে আৰু অভিনন্দনো জ্ঞাপন কৰিছোঁ যুগ্ম জীৱনৰ পাতনি মেলাৰ এই সময়ছোৱাত পৰৱৰ্তী দিনবোৰ শুভ হওক সেয়াই আমি কামনা কৰিছোঁ আপোনালোকৰ এই ক্ষেত্ৰত মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আমি আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ